ধেমাজি টাউনৰ নিচেই ওচৰতে ভদ্ৰপাৰাৰ ওচৰতে আৰ চিনেমা হললৈ আহিলোঁ। আহি পিনে ইয়াত এতিয়া বহুত মানুহৰ ভিৰ দেখিছোঁ। তেখেতলোকে 4টা বজাৰ শ্ব'টো অলৰেডি ভিতৰত বহুত মানুহ ভিৰ আছে আৰু গতিকে আমিও আহিলোঁ চাবলৈ। ককা দেউতা নাতি আৰু হাতী চিনেমাখন চলি আছে। আগন্তুক এতিয়া আহি আছে XYZ এখন চিনেমা আহি আছে এইখন ধেমাজি আমাৰ RR চিনেমা হললৈ। গতিকে তাত আছে এজন সিদ্ধাৰ্থ ইভাগে বেহৰবাৰী আউটপোষ্টৰ এজন বিশেষ মানে অভিনেতা, এনেই সকলোৱে বিখ্যাত কে বুলি কয়, তেখেত আহি আছে আৰু তেখেতৰ এই চিনেমাখনত XYZৰ চিনেমাখনত এটা ডাঙৰ এটা অভিনয় কৰিব। গতিকে সকলো ধেমাজিবাসীয়ে অনুৰোধ কৰিছোঁ যে এই চিনেমাখন চাবলৈ আহিব বুলি। আপুনি দৰ্শক হিচাপে বিচাৰিছে? হয়, মই দৰ্শক হিচাপে বিচাৰিছোঁ। আমিও আহিম। বৰ্তমান ককা দেউতা হাতী কেনেকুৱা অৱস্থা? বৰ্তমান ককা দেউতা হাতীৰ অৱস্থা বহুত ভাল বুলি কৈছে আৰু ইয়াত যথেষ্ট জনসাধাৰণো বহুত হৈছে। গতিকে আমিও সেই ৰাইজৰ এটা বাৰ্তা শুনি পেলাই আমি ইয়াৰ হলত আমি এই ককা দেউতা নাতি আৰু হাতী চিনেমাখন উপভোগ কৰিম বুলি আমি ঘৰৰ সকলো সদস্য আহিছোঁ। আপোনাক এটা কথা কওঁ, ককা দেউতা হাতী এই চিনেমাখনত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব অভিনয় কৰিছিলে অৰিজিনখনত আৰু সেইটো কাট সম্ভৱ এতিয়াও আছে। এই বিষয়ত আপুনি মানে আগ্ৰহীত নেকি? আগ্ৰহী। তেখেতে এটা ৰোল কৰিছিলে ককা দেউতা নাতি আৰু হাতী চিনেমাখনৰ ৰোলটো কৰিছিলে বিশেষ। মই এটা এই বিষয়ে ফেচবুকত লাইভ দিছিলোঁ, মই কিন্তু অলপ পাহৰিছোঁ। তেখেতে এটা সুন্দৰ ৰোল কৰিছিলে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। এই অসমীয়া চিনেমা যিটো দৰ্শকসকলৰ যথেষ্ট কমি গৈছে, চাবলৈ আহিছে, বিভিন্ন কাৰণ আছে। এই ক্ষেত্ৰত আপুনি দৰ্শকসকলক আশাবাদী নেকি? দৰ্শকসকলক আশাবাদী মানে এইটোৱে, আজি যে ছ'চিয়েল মিডিয়া যুগ, সকলোবিলাক আজিকালি প্ৰত্যেকৰ হাতত এণ্ড্ৰইড মোবাইল আছে। তেখেতলোকৰ মোবাইলত কিছুমান ধৰি লওক আমাৰো আছে, আমি মোবাইলত কিছুমান পাই যাওঁ, সম্পূৰ্ণ নাপাওঁ। সম্পূৰ্ণ নোপোৱা গতিকে আজি হললৈ বুলি আগবঢ়াই দিছে। গতিকে সকলোৱে মোবাইলত যিহেতু আধাটো পায় কাৰণে হললৈ আহি পিনে সকলোৱে যাতে সম্পূৰ্ণ চিনেমাখন উপভোগ কৰিবলৈ আহে। টিকেটৰ দাম বেছি হৈ গৈছে, অত্যাধিক হৈছে। দামটো অত্যাধিক হৈছে। টিকেটৰ দামটো যিহেতু অত্যাধিক হ'বই, কাৰণ আজি মানে তেখেতলোকৰ ভিতৰতো মেইনটেনেঞ্চৰ কথা আছে। আজি লাইটৰ বিলৰ পৰা আদি গোটেইখিনি কথা আছে, কাৰণ আজিকালি হ'ল স্মাৰ্ট মিটাৰ, চৰকাৰে স্মাৰ্ট মিটাৰ দিছে, তেখেতলোকৰ লাইটৰ আছে কথা বতৰা। গতিকে আজি যিখিনি এমপ্লয় ৰাখিছে তেখেতলোককো দৰমহা পাতি দিব লাগে। গতিকে সদায় একেটা দামতনো ক'তনো থাকিব। তাকে যিসকলে পাৰে আহিব, নোৱাৰাসকলে অকণমান যদি হলৰ মালিকে যদি অকণমান কিবা এটা দাম দৰবিলাক যদি চিটৰ ভাড়াবিলাক যদি অলপ চোৱা চিতা কৰি লয়, তেতিয়াহ'লে অকণমান ৰাইজৰ সুবিধা হ'ব। আপোনাৰ আৰু এটা কথা সুধিবলৈ বিচাৰিছোঁ, দীপেন বৰুৱাই এটা গান গাইছে, আগতকৈও ধুনীয়া হৈছে বুলি কৈছে, হাতী ককা দেউতা আৰু হাতী। সেই ক্ষেত্ৰত যিসকল ওলাই আহিব তেখেতলোকে মানে ক'ব আপোনাক, আপুনি তেখেতলোকৰ লগত লগ হ'ব পাৰে। মই যিহেতু চাবলৈ আহিছোঁহে, মোৰ টাইমটো অকণমান লেট হ'ল, যিহেতু মই একদম বৰদলনি গোহাঁইগাঁৱৰ পৰা আহিছোঁ। গতিকে নাম কি বাইদেউ? নাম কি আপোনাৰ? মোৰ নাম মিছ দীপা বুঢ়াগোহাঁই গগৈ। আপুনি কি কৰে? মই বৰ্তমান এনেই আছোঁ।